মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ব্লজম 2 লেসন 2 এ ফান গেম টেপ ক্ৰেক্সিয়াৰ এই পাঠটিৰ কিছু এক্টিভিটি কৰি দিবলৈ লৈছোঁ। ইতিমধ্যে মই পাঠটি তোমালোকক অসমীয়াত ভাঙনিসহ বুজাই দিয়াৰ লগতে 1A আৰু B এই দুটা এক্টিভিটি কৰি দিছোঁ আৰু মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিছোঁ। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। চোৱাচোন 2A এক্টিভিটিটোত কি দিছে, ৰিড দ্য ফলোইং চেণ্টেন্সেছ, তলৰ বাক্যবিলাক পঢ়া বুলি কৈছে। 1টো কি দিছে, ৰূপা এণ্ড অনুমাহী ৱেন টু দ্য বিহু ফেয়াৰ। এতিয়া এই ফেয়াৰ শব্দটোত, এই চেণ্টেন্সটোৰ ফেয়াৰ শব্দটোত আণ্ডাৰলাইন কৰিছে। আকৌ 2 বাক্যটো কি দিছে, দ্য জাজ গেভ এ ফেয়াৰ চান্স টু বোথ দ্য প্লেয়াৰ্ছ। এতিয়া এই ফেয়াৰটোৱে মেলা বুজাইছে আৰু এই ফেয়াৰটোৱে যদিও দুটা, এইটো ফেয়াৰটোৱে কি বুজাইছে, সমান সুযোগ দিয়া এইটো বুজাইছে। ইন দ্য এবোভ চেণ্টেন্স উই কেন চি that the underlined word fair has two different meanings though they have the same spelling and sound। কি কৈছে, ওপৰৰ বাক্যকেইটাত উইকেন আমি দেখিবলৈ পাইছোঁ কি হয়, আণ্ডাৰলাইন ৱৰ্ড ফেয়াৰ, এই আণ্ডাৰলাইন কৰা ৱৰ্ড ফেয়াৰটো কি কৈছে, দুটা বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিছে। দো দে হেভ দ্য ছেম স্পেলিং এণ্ড চাউণ্ডছ, যদিও দুইটাৰ একেই স্পেলিং আৰু একেই উচ্চাৰণ আছে, কিন্তু চাউণ্ড আছে, কিন্তু ইয়াৰ অৰ্থ বেলেগ বেলেগ। ইন দ্য ফাৰ্ষ্ট চেণ্টেন্স, প্ৰথম বাক্যটোত কি হয়, ইট মিনছ এ কমিউনিটি ইভেণ্ট। প্ৰথমটো কি হয়, এটা কমিউনিটি ইভেণ্ট বুজাইছে। ইন দ্য ফিল্ড অৰ আউটডোৰ্ছ, ফিল্ড বা আউটডোৰ্ছত এটা কমিউনিটি ইভেণ্ট বুজাইছে। এণ্ড ইন দ্য ছেকেণ্ড চেণ্টেন্স, আৰু দ্বিতীয় বাক্যটোত কি হৈছে, ইট মিনছ টু ট্ৰিট পিপুল ইকুৱেলি, সমানে ব্যৱহাৰ কৰা, সেইটো দ্বিতীয় বাক্যটোত ব্যৱহাৰ কৰা হৈছে। তাৰপিছত সমান সুযোগ দিয়া, এনেকুৱা অৰ্থ প্ৰকাশ কৰিছিলে দ্বিতীয়টোত, হয়নে? নাও লেট আছ ন' এবাউট চাম মোৰ ছাছৱৰ্ড, আৰু এতিয়া কি কৈছে, নাও লেট ন', এতিয়া জানা, লেট আছ ন' এবাউট চাম মোৰ ছাছৱৰ্ড, আৰু এনেধৰণৰ আৰু কিছু শব্দ শিকো আহা বুলি কৈছে, জানো আহা বুলি কৈছে। ৱৰ্ডছকেইটা কি, মেথছ, ড্ৰেছ, টেপ, পাৰ্ট। এই মেথছ শব্দটোৱে প্ৰথমতে বুজাইছে এ স্পৰ্ট ইভেণ্ট হুৱেৰ পিপুল অৰ টিম কম্পিট উইথ ইচ আদাৰ। এটা স্পৰ্ট ইভেণ্ট, যি মানুহে কি হয় বা টিমে কি হয়, কম্পিট, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, প্ৰত্যেকে প্ৰত্যেকৰ বিৰুদ্ধে, সেইটোখনক মেথছ বুলি কোৱা হয়, প্ৰতিযোগিতা। আৰু দ্বিতীয় মিনিংটো কি বুজায়, টু হেভ টু ছেম কালাৰ, একেই কালাৰ, একেই ৰং, পেটাৰ্ণ আৰু ষ্টাইল, একেই ষ্টাইল বুজোৱাটোক তেতিয়া সেইটো মেথছ কৰা বুলি কোৱা হয়, মেথছ। তাৰপিছত ড্ৰেছটো কি হয়, ক্লথছ টু ৱেৰ, পিন্ধিবলৈ আমি যিবিলাক কাপোৰ, সেইটোক ড্ৰেছ। আৰু ড্ৰেছ টু পুট ক্লথছ অন ইয়াৰছেল্ফ, নিজে নিজে কাপোৰ পিন্ধাটো, সেইটো বুজায় ড্ৰেছ। তাৰপিছত টেপ, টেপটোৱে কি বুজায়, এ ডিভাইচ ফৰ কণ্ট্ৰলিং দ্য ফ্ল' লিকুইড ফ্ৰম এ পাইপ। টেপটো কি হয়, এটা ডিভাইচ যিটো কণ্ট্ৰল কৰিবলৈ ব্যৱহাৰ কৰা হয়, টু ফ্ল' লিকুইড, জুলীয়া পদাৰ্থ বৈ যাবৰ কাৰণে, ফ্ৰম এ পাইপ, পাইপৰ মাজে বৈ যোৱা পানী যিবিলাক টেপ, তেনেকুৱা সেই টেপটো আমি সেই অৰ্থত ব্যৱহাৰ কৰিছোঁ, পানী টেপ। টু হিট ছামথিং কুইকলি এণ্ড লাইটলি, টু হিট কিছুমান আঘাত কৰা, কি হয়, কুইকলি আৰু লাইটলি, লাহে লাহে আৰু কুইকলি, যি আঘাত কৰাটোক তেতিয়া আমি টেপ বুলি কওঁ। পাৰ্ট, এ ছেকশ্যন, পাৰ্ট মানে অংশ, পিচ অৰ ফিচাৰ অফ ছামথিং, এটা অংশ, পিচ অফ ফিচাৰ অফ ছামথিং। টু লিভ ইচ আদাৰ, প্ৰত্যেকে ইজনে সিজনক এৰাটোক লিভ বুলি কোৱা হয়, কি কয়, পাৰ্ট বুলি কোৱা হয়। এতিয়া 2B যিটো এক্টিভিটি দিছে, কি কৈছে, নাও কমপ্লিট দ্য ফলোইং চেণ্টেন্স উইথ চুইটেবল ৱৰ্ডছ ফ্ৰম দ্য গিভেন টেবুল। এই টেবুলত দিয়া শব্দৰে তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰিবলৈ দিয়া আছে। 1টো ৰূপা টাৰ্ণ অন দ্য টেপ টু ৱাছ হাৰ হেণ্ডছ, ৰূপাই টেপটো খুলিছিল, এতিয়া এইটো টেপ, পানী টেপটোৰ কথা কৈছে, এইটো টেপ ব্যৱহাৰ কৰিছে। বাৰ্ডছ টেপ দ্য উইণ্ড' উইথ দেয়াৰ বিক্স, এই যে আমি টেপটো ব্যৱহাৰ কৰিলোঁ যে চৰাইজনী কি কৰিছে, চৰাইবিলাকে কি কৰিছে, খিৰিকীত
তাৰ ঠোঁটেৰে মানে আঘাত কৰিছে এই টেপ আমি হেতু টেপ ব্যৱহাৰ কৰিছোঁ এই আমি মিনিং এই টেপ এই যেটো মিনিং 2 এই টেপটো ব্যৱহাৰ কৰা হৈছে 3 টো কি দিছে সি wore a beautiful red dress to the fair ইয়াত পিন্ধিবলৈ যেটো আমি কাপোৰ ব্যৱহাৰ কৰাৰ হেতু ড্ৰেছ কৈছে আই ড্ৰেছ কুইকলি মই পিন্ধিছিলো মই পিন্ধো মই খৰকৈ মানে কাপোৰ পোছাক পিন্ধি নিজে পিন্ধিছে হেতু নিজে পিন্ধা ড্ৰেছ হেতু অৰ্থ এই সেকেন্ড অৰ্থটো ব্যৱহাৰ ড্ৰেছৰ সেকেন্ড অৰ্থটো ব্যৱহাৰ কৰিছে এইটোত ফাৰ্স্ট to কি দিছে 5 to the egg fighting match it was very exciting to watch they matched the picture with the words match to a খেলৰ যেটো competition not match হয় প্ৰতিযোগিতা এই match to বুজাইছে they matched the pictures with the words ইয়াত মিলুৱা বুজায় match the picture ছবিৰ হৈতে শব্দ মিলুৱা that part of the classroom is very bright এইটো part মানে অংশ বুজাইছে that part এই অংশটো কি হয় ক্লাছৰুমৰ খুব উজ্জ্বল they part ways after the fair they part কি হয় এৰাৰি হৈছিল after the fair ইহতে এৰাৰি হৈছিল মেলাৰ পিছত 3 টো কি আছে read the sentences and write true or false in the given boxes true আৰু false সঁচা আৰু মিছা লিখিবলৈ কৈছে এই বক্সত 1 to Conejus is a game played with eggs Conejus এটা গেম কি হয় কণীৰে খেলা এটো ট্ৰু হ'ব to Rupa went to her ma's place এটো ট্ৰু হয় Rupa played a game of Conejus this year false the winner of 4 to the winner of the Conejus keeps the broken egg কি হয় কণীজুজৰ বিজয়ী গৰাকী কি হয় ভঙা কণীটো লৈ আহে এটো ট্ৰু হয় 5 to the players play Conejus by throwing the eggs on the ground players কণীজুজত কি হয় কণীটো মাটিলৈ দলিয়াই কি কৈছে throwing the egg on the ground মাটিত দলিয়াই মাটিত পেলাই দিয়ে এটো বুলি কৈছে নহয় false এটো 4 এটো কি দিছে we have come across the words player and announcer in the text we have come across the word player and announcer in the text আমি কি হয় player আৰু announcer শব্দ পাইছো আমি each of the words end with er the প্ৰত্যেকটো শব্দ ইয়াত কি হয় er এ শেষ হৈছে the er is added the root word play এই er টো কি হয় মূল শব্দ root শব্দটো play লগত যোগ হৈছে কৈছে and announcer লগত play আৰু announce এই root শব্দটাৰ লগত যোগ হৈছে to from the new words player আৰু নতুন শব্দ গঠন কৰিছে player আৰু announcer respectively মানে ক্ৰমান্বয়ে the er here called suffix এই যে er টো এই মূল root শব্দৰ লগত যি er যোগ হ'ল এটো কোৱা হয় suffix বুলি কৈছে এটো কি বুলি কোৱা হয় suffix now circle the words in a box where er suffix is added to the root words to from new words now circle the words in the box where er suffix is added এতিয়া এই বিলাক শব্দত সার্কেল কৰিবলৈ কৈছে যত er suffix টো যোগ হৈ আছে root শব্দৰ লগত আৰু নতুন শব্দ সৃষ্টি কৰিছে এই ডান্সাৰটোত ড্যান্স শব্দটোৰ লগত er যোগ হৈছিল আমি এখানে সার্কেল কৰিছো টি-শার্ট টি শব্দৰ লগত er যোগ হৈছে টি-শার্ট আকৌ সিঙ্গাৰটোত er যোগ হৈছে সিং যোগ er তাৰপিছত অফিস শব্দৰ লগত er যোগ হৈছে ফাৰ্মাৰটো suffix যোগ হৈ আছে লাইটাৰ এটো er যোগ হৈ আছে প্লেয়াৰ প্লে root শব্দৰ লগত er যোগ হৈ আছে তাৰ আৰু এই ওয়াটাৰ বা পেপাৰ এবোৰ নাই হয় এই wat যদি এটো দিও এটা আমি এটো root শব্দ হ'ব নোৱাৰে এই গুটেইটোহে এটা মূল শব্দ হয় পেপাৰটো ক্ষেত্ৰত ঠিক একে ধৰণে অৰ্ডাৰটোৰ ক্ষেত্ৰত এতিয়া নিশ্চয় বুজি পাইছে কিটা এতিয়া আহিছো 5a এই 5a ত কি দিছে an inter school kabaddi match is being played in Rupa's school today কি হয় এখন ইন্টাৰ স্কুল কাবাডি মেচ হৈছে কোট হৈছে ৰূপাৰ স্কুলত হৈছে talk to each other about different activities in the field as you see in the following picture talk to each other প্ৰত্যেকে কথা পাতিছে different activities বিষয়ে in the field খেলপথাৰত
as you seen in the following picture. আৰু তোমালোকে ছবিত দেখিছে এই কাবাডী মেটছখনত ইণ্টাৰ স্কুল কাবাডী মেটছখন কেনেধৰণে হৈছে টিচাৰবিলাকে এজনে এনাউন্স কৰিছে যেনে কি হয় ৰেফাৰীয়ে হুইচেল বজাই আছে ষ্টুডেণ্টবিলাকে খেলখন উপভোগ কৰি আনন্দিত হৈছে আৰু চিঞৰিছে আমি দেখিবলৈ পাইছোঁ হয়নে এতিয়া 5B কি দিছে এক্টিভিটি সম একশ্যন ৱৰ্ডছ আৰ গিভেন ইন দ্য বক্স বিলো কিছুমান একশ্যন ৱৰ্ড বক্সত দিছে বুলি কৈছে নাও ইউজ দিছ ৱৰ্ড টু ফ্ৰেম sentences about the activities seen in the picture. Now use these words. এতিয়া এই শব্দবিলাক ব্যৱহাৰ কৰি কি কৈছে বাক্য সাজিবলৈ কৈছে আৰু যিবিলাক পিকচাৰত যিবিলাক এক্টিভিটি দেখিছা সেই এক্টিভিটিছবিলাক বৰ্ণনা কৰি কিছুমান বক্সত দিয়া শব্দ ব্যৱহাৰ কৰি বাক্য সাজিবলৈ দিছে ৰাইট দেম ডাউন ইন দ্য স্পেচ প্ৰভাইডেড বিলো আৰু সেই বাক্যবিলাক কি হয় খালি ঠাই দিয়া আছে তাত লিখিবলৈ কৈছে তলত দিয়া খালি ঠাইত লিখা বুলি কৈছে ওৱান ইজ ডান ফৰ ইউ এটা কৰি দিছে আৰু শব্দকেইটা কি ৱাচিং সিটিং চিয়াৰিং ষ্টেণ্ডিং লাফিং প্লেইং এনাউন্সিং চাউটিং টকিং হুইচলিং এতিয়া প্ৰথম শব্দটো দি দিছে দ্য ষ্টুডেণ্ট আৰ চিয়াৰিং দ্য প্লেয়াৰ্ছ টুটো কি লিখিছোঁ দ্য টু টিমছ আৰ প্লেইং কাবাডী মেটছ দুটা টিমে কাবাডী খেলিছে প্লেইং শব্দটো আমি ইউজ কৰি লিলোঁ ইয়াত তাৰপিছত দ্য ৰেফাৰী ইজ হুইলিং ৰেফাৰীজনে হুইচলিং কৰিছে হুইচেল বজাইছে এইটো হুইচলিং আহিল এণ্ড টু ষ্টাৰ্ট দ্য গেম দ্য অডিয়েঞ্চ ইজ চাউটিং এণ্ড লাফিং চাউটিং আৰু লাফিংটো আহি গ'ল চাউটিং আৰু লাফিং অডিয়েঞ্চ শ্ৰোতাবিলাকে কি হয় চিঞৰিছে আৰু হাঁহিছে দ্য টু টিচাৰ্ছ আৰ চিটিং অন দ্য চেয়াৰ দুজন টিচাৰে কি হয় চকীত বহিছে দ্য অডিয়েঞ্চ আৰ চিয়াৰিং অডিয়েঞ্চবিলাকে চিয়াৰিং কৰিছে এই চিয়াৰিং শব্দটো আমি ইয়াত পাইছোঁ এইটো আমি ইয়াত ইউজ কৰিছোঁ 6টো কি দিছে লেটছ ৰিড পঢ়ো আহা এইটো কি দিছে ৰূপা ৱাজ ভেৰি এক্সাইটেড এবাউট কণেজুছ ইন দ্য ফেয়াৰ এট নাহৰগুৰি ভিলেজ She wanted to share her memorable experience with her cousin Rosmi by writing a letter. Rupa কি আছিল ৰূপাই খুব এক্সাইটেড হৈছিল কণেজুছ নাহৰগুৰি মেলাত যে গাঁৱৰ মেলাত যি কণেজুছ হৈছিল তাক লৈ খুব এক্সাইটেড হৈ আছিল ৰোমাঞ্চিত হৈ আছিল She wanted to share her memorable experience with her cousin Rosmi by writing a letter. তাই কি কৰিছিল বিচাৰিছিল তাই যি স্মৰণীয় অভিজ্ঞতা মেমৰেবল মানে স্মৰণীয় এক্সপিৰিয়েঞ্চ মানে অভিজ্ঞতা তাই যি স্মৰণীয় অভিজ্ঞতা সেই স্মৰণীয় অভিজ্ঞতা বৰ্ণনা কৰিব বিচাৰিছিলে কাৰ সৈতে তাইৰ কাজিন ৰশ্মিৰ সৈতে আৰু কেনেকৈ এখন চিঠি লিখিল লেটছ ৰিড হাউ ৰূপা এক্সপ্ৰেছ হাৰছেল্ফ থ্ৰু দ্য লেটাৰ আৰু এতিয়া পঢ়ো আহা কৈছে ৰূপাই কেনেধৰণে এক্সপ্ৰেছ কৰিছিলে সেই চিঠিখনৰ জৰিয়তে ডেটটো কি দিছে 15 এপ্ৰিল 2025 প্লেচ নাহৰগুৰি কেনেকৈ লিখিছে চিঠিখন ডিয়াৰ ৰশ্মি হাউ আৰ ইউ আই হোপ ইউ আৰ ডুইং ৱেল টুডে আই ৱান্ট টু শ্বেয়াৰ উইথ ইউ some facts about an interesting traditional game that I recently enjoyed. I visited Onumahi's place and we went to the village fair held there. A game called as Konijus, an egg fighting game was played in fair. In the game, two people tapped eggs and tried to break the egg of the opponent. The player whose eggs does not break is the winner. The game was really exciting. I bet you too will enjoy the game. Do write to me about anything interesting that you would like to share. Hope to meet you soon. Your friend Rupa. ইয়াত কেনেধৰণে আমি চিঠি লিখিব লাগে কাৰোবালৈ সেইটো আৰ্হি হিচাপে দেখুওৱা হৈছে ইয়াত কি কৰিছে ৰূপাই কণীযুঁজৰ বিষয়ে ৰশ্মিলে এখন চিঠি লিখিছে আৰু চিঠিখন কেনেধৰণে আৰম্ভণি কৰা হয় আৰু কেনেধৰণে আমি তাৰিখ ক'ত লিখিব লাগে ঠাই কোনডোখৰ ঠাইত লিখিব লাগে চিঠিত তাত দেখুওৱা হৈছে এতিয়া 6B activity কি আছে ৰশ্মি received Rupa's letter and was excited to know about her experience at the village fair. Rosmi replied to Rupa's letter as shown below. Rosmi কি হয় ৰূপাৰ লেটাৰখন
ৰিচিভ কৰিছে পাইছে আৰু এক্সাইটেড টু know about আৰু এক্সাইটেড ৰোমাঞ্চিত হৈছে এবাউট হাৰ এক্সপিৰিয়েঞ্চ তাই অভিজ্ঞতা বিষয়ে জানি ৰোমাঞ্চিত হৈছে দ্য ভিলেজ ফেয়াৰ কি হয় গাঁৱৰ মেলাত ৰশ্মি ৰিপ্লাইড ৰশ্মিয়ে উত্তৰ দিছে ৰূপাছ লেটাৰ এছ শোন বিলো ৰশ্মিয়ে ৰূপা লেটাৰখন দেখি উত্তৰ দিছে সম পাৰ্টছ অফ দ্য লেটাৰ মিচিং কিছুমান পাৰ্টছ কি হৈছে চিঠিখনত নাই নাও হেল্প ৰশ্মি টু কমপ্লিট দ্য লেটাৰ এতিয়া সহায় কৰিবলৈ কৈছে ৰশ্মি যিবিলাক মিচিং পাৰ্ট আছে সেইবিলাকত আমি খালী ঠাইবিলাকত পূৰ কৰি চিঠিখন ৰশ্মিক লিখাত সহায় কৰিব লাগে এতিয়া ৰূপা ইয়াত আমি ডিয়েৰ বুলি লিখিম থেংক ইউ ৰূপা ইয়াত থেংক ইউ চিঠিখনৰ ৰিপ্লাই দিলে কেনেকৈ দিব থেংক ইউ ৰূপা ফৰ ইয়'ৰ লাভলি লেটাৰ ইয়াত ডেটটো তোমালোকে বোলে 26 এপ্ৰিল 2025 প্লেচ ডিব্ৰুগড়ত আছে ডিব্ৰুগড়ৰ পৰা লিখিছে আমি এনেধৰণে লিখি দিম তাৰপিছত ধৰা মই থেংক ইউ বুলি লিখি দিলোঁ ৰূপা ফৰ ইয়'ৰ লাভলি লেটাৰ আই ফিল ছ' হেপী ৰিডিং এবাউট দ্য কৰ্ণেজুছ ইট চাউণ্ডছ ফান আই উড লাভ টু পাৰ্টিচিপেট উইথ ইউ চামডে এইটো চামডে হ'ব চামডে আই টু ৱান্ট শ্বেয়াৰ উইথ ইউ ট্ৰেডিশ্যনেল চামডেটো তোমালোকে এইটো এনেকৈ লিখিবা চামডে I too want to share with you a traditional game that blindfolded and has brick a clay pot tekeli with a stick. Everyone laughs and cheers as the players attempts to break the tekeli. It is very exciting to watch this match. We will play together when we meet with laugh Rosmi এনেধৰণে আমি চিঠিখন লিখিব লাগিব তাৰপিছত 7 টো কি দিছে ৰূপা wants to invite her friend অনন্যা to her brother's birthday party ৰূপাই কি কৰিব বিচাৰিছে ইনভাইট কৰি নিমন্ত্ৰণ জনাব বিচাৰিছে তাইৰ বন্ধু অনন্যাক কি কাৰণ তাইৰ ভায়েকৰ বাৰ্থডে পাৰ্টিৰ কাৰণে নাও হেল্প ৰূপা টু ৰাইট দ্য ইনভাইটেশ্যন লেটাৰ এতিয়া এই ইনভাইটেশ্যন লেটাৰখন লিখা ৰূপাক সহায় কৰা বুলি কৈছে তাইক হেল্প ফ্ৰম দ্য বক্স কমপ্লিট দ্য ইনভাইটেশ্যন আৰু এই বক্সটোৰ শব্দবিলাক ব্যৱহাৰ কৰি সহায় ল'বলৈ কৈছে এই ইনভাইটেশ্যন লেটাৰখন সম্পূৰ্ণ কৰিবলৈ কি কি শব্দ দিছে ছানডে বাৰ্থডে পাৰ্টি 5 PM ৰূপা নাহৰগুৰি ডিয়েৰ 17 এপ্ৰিল ডিয়েৰ অনন্যা ইয়াত 17 এপ্ৰিল লিখিবা I am inviting to my brother's birthday party at my house in Nahorguri on Sunday. A Sunday to ami likhim Sunday. The party will start at 5 PM. There will be fun games, music, and delicious food. Please join us in our celebration. I will be happy to have you at the party. Your friend Rupa. Etu ene dhone ami চিঠিখন সম্পূৰ্ণ কৰিব লাগিব এতিয়া এটো কি দিছে লেটছ ৰিড এবাউট এ ফেষ্টিভেল অফ ফুড ইয়াত কি হয় এটা ফেষ্টিভেল ফুড আমাৰ ফেষ্টিভেল ফুডৰ বিষয়ে এটা টুকা দিছে এই টুকাটো পঢ়িবলৈ কৈছে আৰু সেই ফেষ্টিভেল ফুডটো কি মাঘ বিহু এতিয়া আমি পঢ়িম মাঘ বিহু ইজ দ্য হাৰ্ভেষ্ট ফেষ্টিভেল চেলিব্ৰেটেড ইন আছাম ডিউৰিং উইণ্টাৰ ইট মাৰ্কছ এ টাইম অফ জয় and fulfillment as farmers bring home the new harvest. It is also called Bhogali Bihu as there is abundance of food in every household. Community feasting is one of the most attractive practices during this Bihu. People feast on the Uruka night. Mazis are made with bamboo, hay, dry leaves, etc., which are set to fire in the morning. People chant prayers and present various offerings such as pitha, laddu, til, etc. To the fire god by burning mazes, they express their gratitude for the good harvest and also pray for the same in the next year. Magh Bihu is a festival of food. People feast on delicious food items such as pitha, laddu, sira, doi, and another traditional delicacies. They enjoy this abundance and celebrate togetherness through food with their neighbors and guests.
Magh Bihu is a festival representing happiness, warmth and celebration. Families and friends come together to enjoy each other's company. A harmonious bond among the people prevails. It is an age-old custom. We should treasure it amongst us to preserve our tradition and culture. তোমালোকে এই পেৰেগ্ৰাফটো এনেধৰণে পঢ়িবা আৰু ইয়াৰ অসমীয়া অৰ্থবিলাকো তোমালোকে ডিক্সনাৰীত চাই যিবিলাক তোমালোকে নাজানা নিজে চাই শিকিবলৈ চেষ্টা কৰিবা Yet B2 কি দিছে activity let's learn the meaning of some new words we have found in the above passage on a festival of food আমি যে ওপৰ এই ফেষ্টিভেল ফুড যেটো প্যাসেজ পঢ়িলো সেই প্যাসেজটোত আমি কিছুমান শব্দ পাইছো সেই শব্দবিলাকৰ অৰ্থ দিছে abundance large quantity that is more than enough abundance মানে কি large quantity বহুত পৰিমাণ যেটো enough কৈ বেছি attractive to কি অৰ্থ বুজাইছে having qualities that make something interesting and worth having মানে আমি এটা শব্দত ক'বলৈ গ'লে আকৰ্ষণীয় gratitude to কি হয় the feeling of being grateful কি হয় কাৰোবাৰ প্ৰতি কৃতজ্ঞ হোৱাটো the feeling of being grateful মানে কৃতজ্ঞ হোৱা for to preserve to কি দিছে to keep something alive or keep something in its original state or in good condition preserve মানে সংৰক্ষণ কৰা আমি অসমীয়াত যদি এটা শব্দত ইয়াৰ অৰ্থটো কওঁ মানে keep something alive কি সতেজ কৰি ৰাখাটো কিবা কিছু বস্তুক আমি সতেজ কৰি ৰখাটো বা keep something its original state মানে যেটো অৰিজিনাল যেটো অৱস্থাত আছে সেই অৱস্থাত ৰাখিবৰ কাৰণে ৰখাটো বা ভাল কন্ডিশনত ৰখাটো ভাল অৱস্থাত ৰখাটো এটো কোৱা হয় প্ৰিজাৰ্ভ হাৰমনিয়াছ শব্দটো পাইছো আমি হাৰমনিয়াছ মানে আছে ফ্ৰেন্ডলি এন্ড পিসফুল ৰিলেশনশিপ এটা বন্ধুত্বপূৰ্ণ আৰু শান্তিপূৰ্ণ সম্বন্ধ পিসফুল ফ্ৰেন্ডলি বন্ধুত্বপূৰ্ণ সম্বন্ধটো হাৰমনিয়াছ বুলি কোৱা হয় Then now rearrange the jumbled letters to make meaningful words. One is done for you. এতিয়া rearrange কৰিবলৈ কৈছে jumbled letter বিলাক উলটপালট কৰি letter বৰ্ণবিলাক দিয়া হৈছে আৰু হি উলটপালটকৈ দিয়া শব্দ বৰ্ণবিলাক লগাই এটা অৰ্থপূৰ্ণ শব্দ সৃষ্টি কৰিবলৈ কৈছে এটো কি হ'ব আমি এটো হাৰমনিয়াছ বুলি দি দিছে এটো কি হ'ব এটো আমি gratitude শব্দটো পাম এটো জি টু আগত প্ৰথমে লিখিম gratitude gratitude এটো attractive হ'ব এটো হ'ব preserve it c to কি দিছে now choose any two words from the above list and make meaningful sentence of your own এতিয়া কি হয় ওপৰৰ পৰা যিকোনো দুটা শব্দ লবলৈ কৈছে আৰু দুটা অৰ্থ কি হয় অৰ্থপূৰ্ণ বাক্য সাজিব কৈছে এতিয়া photographs help us preserve শব্দটো ললো মই photographs help us preserve happy memories ফটোগ্ৰাফে কি কৰে আমাক ভাল যি স্মৰণীয় সুখী মুহূৰ্তবিলাক ধৰি ৰখাত আমাক সহায় কৰে তাৰপিছত to he has attractive to লো আকৰ্ষণীয় attractive মানে অসমীয়াত আকৰ্ষণীয় বুলি মই কৈছিলো he has an attractive personality It D zero activity says choose the correct answer from the option to complete each sentence. Here choose the correct answer. ইয়াৰ পৰা আমাৰ correct answer to option পৰা লিখিবলৈ কৈছে এই খালি ঠাই পূৰ কৰিবলৈ marks a time of joy of fulfillment মাঘ বিহু হ'ব এটো মাঘ বিহু To in Bhogali Bihu, people chant prayers and present various offering to the fire god. Magh Bihu is a festival of air food to where food likhi man. Ten as it activity this what is your favorite festival? Draw and color it. Tumar priyo উৎসৱ কি বুলি সুধিছে draw and color it. মোৰ প্ৰিয় উৎসৱ বহাগ বিহু মই বহাগ বিহু বুলি লিখিছো আৰু এই তোমালোকে বহাগ বিহুৰ এটা পৰিবেশ ঢোল পেপাৰ হৈতে নাচি থকা এনেকুৱা এটা ছবি তোমালোকে আঁকিবলৈ যত্ন কৰিবা এই তোমালোকে নিজে আঁকিবা
ৰাইট এ ফিউ চেণ্টেন্স এবাউট দ্য ফেষ্টিভেল মই সেই ফেষ্টিভেলটোৰ বিষয়ে কিছু বাক্য লিখি দিছোঁ চোৱাচোন বহাগ বিহু ইজ দ্য পপুলাৰ ফেষ্টিভেল অফ আছাম ইট ইজ চেলিব্ৰেটেড ইন দ্য মান্থ অফ এপ্ৰিল বহাগ বিহু ইজ অলছো known as ৰঙালী বিহু দ্য ফেষ্টিভেল লাষ্ট ফৰ 7 days known as সাত বিহু ইট ইজ এ মেজৰ হাৰ্ভেষ্টিং ফেষ্টিভেল অফ আছাম তাৰপিছত 10b2 কি দিছে থিংক about a festival you celebrate with your family and friends. Why do you think celebrating festival with families and friends make the occasion more joyful and special? Now discuss in group. Take turns to share your thoughts with each other. কি কৈছে তুমি কি হয় উদযাপন কৰা পৰিয়ালৰ সৈতে আৰু বন্ধুৰ সৈতে উদযাপন কৰা এটা ফেষ্টিভেল এটা উৎসৱৰ বিষয়ে ভাবা Why do you think celebrating festival with families and friends make the occasion more joyful and special আৰু তুমি কিয় ভাবা যে পৰিয়াল আৰু বন্ধুৰ সৈতে এই উৎসৱবিলাক উদযাপন কৰাটো কি হয় খুব আনন্দপূৰ্ণ আৰু বিশেষ কৰি তোলে কিয় বিশেষ কৰি তোলে বুলি ভাবা বুলি কৈছে নাও ডিছকাছ ইন গ্ৰুপ আৰু গ্ৰুপত আলোচনা কৰা বুলি কৈছে টেক ট্ৰান্স দ্য শ্বেয়াৰ ইউৰ থটছ উইথ ইচ আদাৰ আৰু প্ৰত্যেকে এই তোমালোকৰ যি ধাৰণা যি ভাৱ সেই ভাৱবিলাক প্ৰত্যেকে প্ৰত্যেকৰ সৈতে শ্বেয়াৰ কৰা বুলি কৈছে লেটছ লাৰ্ণ ছাম গ্ৰামাৰ এতিয়া কিছু ব্যাকৰণ শিকোৱা অহা বুলি কৈছে 11a যিটো এক্টিভিটি দিছে কি দিছে ৰিড দ্য চেণ্টেন্সেছ গিভেন বিলো তলত দিয়া বাক্যবিলাক পঢ়া 1 কি দিছে পিপল চেলিব্ৰেট মাঘ বিহু এভৰি উইণ্টাৰ 2 ৰূপা এণ্ড অনুমাহী মিট এভৰি ইয়েৰ ডিউৰিং বিহু 3 দিছে ৰূপা ব্ৰাছেছ হাৰ টিথ এভৰি মৰ্নিং ৰূপাই সদায় কি হয় ৰাতিপুৱা দাঁত ব্ৰাছ কৰে 4 কি দিছে অনুমাহী টেলছ ষ্টৰিজ টু ৰূপা এভৰি নাইট অনুমাহীয়ে ৰূপাক প্ৰত্যেক নিশা কি কয় সাধু কয় 5 কি কৈছে উই প্লে গেম এট দ্য ফেয়াৰ এভৰি ইয়েৰ উই প্লে গেম আমি খেলোঁ বুলি কৈছে এট দ্য ফেয়াৰ মেলাত খেলোঁ প্ৰত্যেক বছৰ আমি মেলাত খেলোঁ বুলি কৈছে দিছ চেণ্টেন্স আৰ হেবিচুৱেল একশ্যন এই চেণ্টেন্সবিলাকক কি বুলি কোৱা হয় হেবিচুৱেল একশ্যন বুলি কোৱা হৈছে অভ্যাসগত কাৰ্য এ হেবিচুৱেল একশ্যন ইজ এন একশ্যন ডেট হেপেন্স ৰিপিটেডলি হেবিচুৱেল একশ্যনটো কি হয় এনেকুৱা কিছু কাৰ্য যি ৰিপিটেডলি হৈ থাকে পুনৰাবৃত্তি হৈ থাকে উই অলছো ইউজ দ্য ৱৰ্ড চাচ এজ এভৰিডে আমি এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰোঁ এভৰিডে ইউজুৱেলি অলৱেজ অফেন sometimes never etc to express a habitual action habitual action বুজাবৰ কাৰণে আমি everyday usually always sometimes never এইবিলাক শব্দ ব্যৱহাৰ কৰোঁ বুলি কৈছে 11b2 কি দিছে now let's read this sentence এতিয়া এই বাক্যবিলাক পঢ়া বুলি কৈছে 1 the sun rises in the east প্ৰথমটো কৈছে sun rises in the east বেলি পূবত উদয় হয় 2 কি দিছে the earth revolves around the sun পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে 3 ফায়াৰ ইজ হট জুই গৰম 4 কি সুগাৰ টেষ্ট সুইট সুগাৰ হোৱাট কেনেকুৱা মিঠা বুলি কৈছে দিছ চেণ্টেন্স ষ্টেট ইউনিভাৰ্চেল ট্ৰুথ এই বাক্যকেইটা কি হয় চিৰসত্য বুজায় এ ইউনিভাৰ্চেল ট্ৰুথ ইজ ছামথিং ডেট ট্ৰু ফৰ এভৰি ওৱান এণ্ড কেনট চেঞ্জ লাইক এ ফেক্ট অফ লাইফ অৰ নেচাৰ কি হয় ইউনিভাৰ্চেল ট্ৰুথ যিটো চিৰসনাতন সত্য এনেকুৱা কিছুমান সত্য যিটো সকলোৰ কাৰণে সত্য আৰু সেইটো কেতিয়াও আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ এতিয়া ইউনিভাৰ্চেল ট্ৰুথ ইজ অফেন ৰিটেন ইন দ্য চিম্পল প্ৰেজেণ্ট টেন্স বিকজ দে ষ্টেট ফেক্টছ ইউনিভাৰ্চেল ট্ৰুথ প্ৰায় কি হয় চিম্পল প্ৰেজেণ্ট টেন্সত লিখা হয় তাৰপিছত কি কৈছে 11c টো কি দিছে নাও ফাইণ্ড আউট দ্য ফলোইং sentences state habitual actions or universal truth and write them in the given columns one is done for you এতিয়া কি কৈছে
বিচাৰি ওলাবলৈ কৈছে তলৰ বাক্যবিলাকৰ পৰা যিবিলাক কিছুমান হেবিচুৱেল একশ্যন বুজায় আৰু কিছুমান ইউনিভাৰ্চেলটোত বুজায় আৰু কলম এ আৰু কলম বিত ভাগ কৰিব লাগে প্ৰথমটো কি দিছে বাক্য টাইম ৱেইটছ ফৰ নো ওৱান চুগাৰ ইজ চুইট 3 ৰূপা ড্ৰিংকছ মিল্ক এভৰি নাইট 4 দ্য ছান ছেটছ ইন দ্য ৱেষ্ট 5 পিপল ফিছ অন এ উৰুকা নাইট এভৰি মাঘ বিহু এতিয়া ইউনিভাৰ্চেলটোত চিৰন্তন সত্য কোনবিলাক টাইম ৱেইটছ ফৰ নো ওৱান সময় কাৰো কাৰণে ৰৈ নাথাকে সেইটো চিৰন্তন সত্য চুগাৰ ইজ চুইট সেইটো ইউনিভাৰ্চেলটোত হয় দ্য ছান ছেটছ ইন দ্য ৱেষ্ট এইটো ইউনিভাৰ্চেলটোত আৰু হেবিচুৱেল একশ্যন কোনটো হ'ব ৰূপা ড্ৰিংকছ মিল্ক এভৰি নাইট পিপল ফিছ অন দ্য উৰুকা নাইট এভৰি মাঘ বিহু এইকেইটা হৈছে হেবিচুৱেল একশ্যন 12 এ এক্টিভিটিটো কি দিছে এক্টিভিটিটো দিছে যে লুক এট দ্য ৱৰ্ডছ ইন বোল্ড ইন দ্য ফলোয়িং চেণ্টেন্স কি হয় বোল্ড কৰি দিয়া শব্দকেইটা চাবলৈ কৈছে তলৰ বাক্যত দিয়া বোল্ড কৰি দিয়া শব্দকেইটা চোৱা বুলি কৈছে ইয়াত বোল্ড কৰি কোনটো দিছে দিছটো দিছে দিছ ইজ ৰূপাছ বেলুন এইটো ৰূপাৰ বেলুন দিছ এই দিছ শব্দটো এইটো এটা বুজাইছে এইটো তাৰপিছত দিছ ইয়াত দিছ এই দিছ আৰ ৰূপাছ বেলুন এইবিলাক ৰূপাৰ বেলুন এই দিছটো এইটো বোল্ড কৰি দিছে ডেট ইজ ৰূপা বেলুন সৌটো এইটো ইয়াত দিছটো বেলুনটো লৈ আছে ওচৰতে আছে ইয়াত বেলুনবিলাক ওচৰতে আছে ডেট ইজ ৰূপাছ বেলুন সৌটো ৰূপাৰ বেলুন বেলুনটো কিন্তু ওচৰত নাই সৌটো বুলি কৈছে ডেট ইজ ৰূপাছ বেলুন ডোজ আৰ ৰূপাছ বেলুন সৌবিলাক ৰূপাৰ ওচৰত নাই অলপ ৰূপাতকৈ দূৰত আছে সেইকাৰণে ডোজ হৈছে বেলুনবিলাক ওচৰত নাই ডোজটো আমাক ইয়াত কি কৰি দিছে বোল্ড কৰি দিছে নাও ইন দ্য এবভ চেণ্টেন্স এতিয়া এবোৰ ওপৰৰ বাক্যবিলাক কৈছে দিছ ৰেফাৰ্ছ টু এ বেলুন নিয়েৰ ৰূপা দিছটোৱে ৰেফাৰ কৰিছে ৰূপাৰ ওচৰত থকা বেলুন এটাক প্ৰতিনিধিত্ব কৰিছে দিছ ৰেফাৰ্ছ মোৰ দেন ওৱান বেলুন নিয়েৰ ৰূপা দিছটোৱে কি কৰিছে ইয়াত এটাতকৈ বেছি বেলুন ওচৰত থকা এটাতকৈ বেছি বেলুন ৰূপাৰ ওচৰত থকা বুজাইছে ডেটটোৱে ৰেফাৰ্ছ টু বেলুন ফাৰ ফ্ৰম ৰূপা ডেটটোৱে কি হয় বেলুন বুজাইছে কি হয় ৰূপাৰ পৰা দূৰত থকা বেলুন বুজাইছে ড'জটোৱে কি হয় ৰেফাৰ্ছ মোৰ দেন ওৱান বেলুন ফাৰ ফ্ৰম ৰূপা এটাতকৈ বেছি বেলুন ৰূপাৰ পৰা দূৰত থকা বুজাইছে দিছ ফ'ৰ ৱৰ্ডছ দিছ ডেট এণ্ড ড'জ আৰ কল ডেমনষ্ট্ৰেটিভ প্ৰনাউন্স ই দিছ ডেট দিছ ড'জ এইবিলাকক কি বুলি কোৱা হয় ডেমনষ্ট্ৰেটিভ প্ৰনাউন বুলি কোৱা হয় এতিয়া ডেমনষ্ট্ৰেটিভ প্ৰনাউন কি এটা তাৰ ডেফিনেশ্যনটো দি দিছে এ ডেমনষ্ট্ৰেটিভ প্ৰনাউন ইজ এ ৱৰ্ড ডেমনষ্ট্ৰেটিভ প্ৰনাউনবিলাক এটা শব্দ ডেট ইজ ইউজ টু পইণ্ট স্পেচিফিক পিপুল পইণ্ট কৰি নিৰ্দেশ কৰে কি হয় বিশেষ কিছুমান মানুহ বা অৰ থিংছ বা বস্তু চ' উই হেভ চিন হাউ ডেমনষ্ট্ৰেটিভ প্ৰনাউন্স কেন চেঞ্জ বেছ অন ডিষ্টেঞ্চ এণ্ড নাম্বাৰ এতিয়া চ' সেইবাবে উই হেভ চিন আমি দেখোঁ বুলি কৈছে হাউ কেনেকৈ ডেমনষ্ট্ৰেটিভ প্ৰনাউনে কেন পাৰে চেঞ্জ পৰিৱৰ্তন কৰিব পাৰে বেছ অন ডিষ্টেঞ্চ এণ্ড নাম্বাৰ কিহৰ ওপৰত দূৰত্ব আৰু সংখ্যাৰ ওপৰত কেনেধৰণে দূৰত্ব আৰু সংখ্যাৰ ওপৰত ভিত্তি কৰি আমি ডেমনষ্ট্ৰেটিভ প্ৰনাউন পৰিৱৰ্তন হোৱা দেখিবলৈ পাওঁ বুলি কৈছে নাও লেটছ ৰিড ছাম মোৰ এক্সাম্পল এতিয়া আৰু কিছুমান উদাহৰণ পঢ়োৱা অহা বুলি কয় দিছ ইজ মাই বুক এইটো দিছটো ইয়াত ছিংগুলাৰ এটা বুজাইছে আৰু ওচৰত বুজাইছে ডেট ইজ বিগ ট্ৰী ডেটটোৱে ছিংগুলাৰ বুজাইছে ডেটটোৱে তাৰপিছত কিন্তু ফাৰ বুজাইছে দূৰত বুজাইছে ডিজ আৰ মাই পেঞ্চিল প্লুৱেল বুজাইছে বহুবচন বুজাইছে কিন্তু ওচৰতে বুজাইছে ড'জটোৱে কি ড'জ আৰ ইয়ৰ শ্ব'জ ইয়াত প্লুৱেল বুজাইছে আৰু ফাৰ দূৰত বুজাইছে 12 বিটো কি দিছে ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট ডেমনষ্ট্ৰেটিভ প্ৰনাউন্স খালী ঠাইবিলাক কি হয় ডেমনষ্ট্ৰেটিভ প্ৰনাউন প্ৰয়োজনীয় ডেমনষ্ট্ৰেটিভ প্ৰনাউন শব্দৰে পূৰ কৰা গৈছে ডিজ আৰ মাই শ্ব'জ ড'জ আৰ এই ছোৱালীজনীৰ পৰা জোতাযোৰ দূৰত আছে সেইকাৰণে ড'জ আৰ মাই শ্ব'জ টুটো ইয়াত ওচৰত আছে কি হয় টয়বিলাক ওচৰত আছে ছোৱালীজনী ডিজ আৰু কিন্তু এটা নহয় প্লুৰেল নাম্বাৰ হ'ব ডিজ আৰ মাই টয়ছ থ্ৰীটো কি হয় ডিছ ইজ এ প্ৰিটি ফ্লাৱাৰ ফুলপাহ ছোৱালীজনীৰ ওচৰত আছে ডিছ ইজ এ প্ৰিটি ফ্লাৱাৰ তাৰপিছত ঘড়ীটো ছোৱালীজনীৰ পৰা দূৰত আছে কিন্তু ছিংগুলাৰ হয় সেইকাৰণে ডেট ইজ এ
wall clock. 13 এটো কি দিছে এটো দিছে যে অনুমাহী আক্স ৰূপা about her friends অনুমাহীয়ে কি কৈছিলে আক্স ৰূপা অনুমাহীয়ে ৰূপাক তাইৰ বন্ধুৰ বিষয়ে সুধিছিল ৰূপা said Rina was her best friend ৰীনাই ৰূপাই কৈছিল কি ৰীনা তাইৰ বেষ্ট ফ্ৰেণ্ড বুলি কৈছিল আটাইতকৈ ভাল বন্ধু বুলি কৈছিল লেটস ৰিড হোৱাট ৰূপা হেজ টু সে এবাউট হাৰ ফ্ৰেণ্ড টু অনুমাহী আৰু এতিয়া ইয়াত ৰূপাই অনুমাহী তাইৰ বন্ধুৰ বিষয়ে কি কৈছে পঢ়ুৱা বুলি কৈছে ৰীনা and I are very good friends ৰীনা আৰু মই খুব ভাল বন্ধু বুলি কৈছে that beautiful house near mine is yours mine is hers we often play in our garden in the evening Rina has a cute puppy named Barno he loves playing with his ball we love to play with toys sometimes Rina brings hers and I bring mine our brothers plays with their toys and we play with ours everyone enjoys the evening we have seen that the words in bold show ownership or belonging these words are called possessive pronouns amari bold শব্দ বিলাক bold কৰি দিয়া mine hers mine ours এইবিলাক কি বুলি কৈছে এইবিলাক ownership বুজায় গৰাকী সেই গৰাকী এনেকুৱা অৰ্থ প্ৰকাশ কৰে আৰু এইবিলাকক কি বুলি কোৱা হয় possessive pronouns বুলি কোৱা হয় বুলি কৈছে let's look at the table below and read the examples এতিয়া টেবুলখন চোৱা বুলি কৈছে তলৰ টেবুলখন চোৱা আৰু উদাহৰণবিলাক পঢ়া বুলি কৈছে person এট possessive pronoun দিছে আৰু examples sentence person I to possessive pronounot কি হয় mine this frock is mine frock to মোৰ belonging বুজাইছে হয়নে তাৰপিছত you to possessive pronoun হলে কি হয় yours হয় is this frock yours উদাহৰণ বাক্য দিছে কি is this frock yours he possessive pronounot he is হ'ব that is his microphone she it possessive pronoun hers এই hers to লগাই বাক্য কেনেধৰণৰ that মেখেলা চাদৰ is hers we to possessive pronoun হলে ours হয় this playground is ours ইয়াত ours to ব্যৱহাৰ কৰি বাক্য বনাইছে they আৰু possessive pronoun হেতু their হয় these eggs are theirs to লগাই বাক্য সাজিছে 13b now fill in the blanks with appropriate possessive pronouns এতিয়া খালি ঠাইবিলাক কি হয় প্ৰয়োজনীয় possessive pronoun এ পূৰ কৰা বুলি কৈছে one this book belongs to me এতিয়া me যে হলে কি হ'ব it is mine হ'ব two that is Rina's skirt it is hers we have 3 number we have a dog called Barno the dog is ইয়াত কি possessive pronoun হ'ব ours হ'ব this toys belonging to you to ঠাইত কি হ'ব possessive pronoun হলে আমি ইয়াত পাইছিলো yours হয় হয়নে they are yours 5 to the pencil this pencil case belongs to Rupam it কি হ'ব it is his 14a কি দিছে let's read this sentence এই বাক্যবিলাক পঢ়া প্ৰথমটো কি দিছে 1 to অনুমাহী wore মেখেলা চাদৰ 2 Rupa liked watching the Conijos 3 to দিছে the announcer did not play the match 4 to the Blazers gathered at the fair 5 Rupa did not know the rules of the game 6 they are not ready to go to school we have seen that above sentence tell us about something or provide information about a person place thing or an idea etc কি হয় আমি ওপৰৰ বাক্যবিলাকত দেখিছো যে কিছুমান আমাক কৈছে about something or provide information কিবা আমাক তথ্য দিছে about person কোনো ব্যক্তি ঠাই
বস্তু আৰু ধাৰণাৰ ওপৰত আমাক তথ্য দিছে দিস টাইপ অফ সেন্টেন্স আৰ কল্ড এজ ডিক্লাৰেটিভ সেন্টেন্স আৰু এনে ধৰণৰ সেন্টেন্সবিলাকক ডিক্লাৰেটিভ সেন্টেন্স বুলি কোৱা হয় কৈছে দিস সেন্টেন্স এণ্ড উইথ এ ফুল ষ্টপ আৰু এনে ধৰণৰ ডিক্লাৰেটিভ সেন্টেন্সবিলাক কি হয় ফুল ষ্টপেৰে শেষ হয় এইটো ফুল ষ্টপে আমাৰ শেষ হোৱা দেখিছোঁ প্ৰত্যেকটো বাক্য Now let's group the above sentence into two groups. এই above ওপৰৰ বাক্যবিলাক দুটা গ্ৰুপত ভাগ কৰিছে চোৱাচোন affirmative sentence আৰু negative sentence. One to অনুমাহী wore a pair মেখেলা চাদৰ এইটো হয় সূচক বাক্য পিন্ধিছিলে হয়নে অনুমাহীয়ে affirmative sentence তাৰপিছত দুইটো কি affirmative sentence কি দিছে ৰূপা লাইক ৱাচিং দ্য গেম কণিজু ৰূপাই ভাল পাইছিল কি ভাল পাইছিল কণিজু চাই ভাল পাইছিল 3 টু কি দিছে দ্য ব্লেজাৰ্ছ গেদাৰ্ড এট দ্য ফেয়াৰ ব্লেজাৰ্ছবিলাকে কি হয় খেলপথাৰত মেলাত লগ হৈছিল গেদাৰ্ড হৈছিল The negative sentence the announcer did not play the match announcer জনে কি হয় ঘোষক জনে কি হয় খেল ম্যাচখন খেলা নাছিল এটো নহয় বাই নোহোৱা বুজাইছে to Rupa did not know the rules of the game ৰূপাই খেলৰ নিয়মবিলাক জানা নাছিল 3 day the to ভুল হৈছে they are not ready to go to school they হিহঁতে স্কুললৈ যাবলৈ সাজু হোৱা নাছিল এতিয়া affirmative sentence is a sentence that asserts something কি হয় affirmative sentence কি হয় sentence কি হয় something assert হোৱা বুজায় আৰু negative sentence negate some things মানে অৰ্থাৎ affirmative sentence কিবা এটা হোৱা বুজায় আৰু negative sentence নোহোৱা অৰ্থ প্ৰকাশ কৰে negative sentence use the word not to express negation negative sentence কি হয় কি শব্দ ব্যৱহাৰ কৰে not প্ৰকাশ কৰিব নেগেটিভন প্ৰকাশ কৰিবৰ কাৰণে not ব্যৱহাৰ কৰা হয় negative sentence Liquid set 14b to say now let's add not to the following affirmative sentence and change them into negative এতিয়া কি কৈছে যে not ব্যৱহাৰ কৰি তলৰ affirmative sentence কেইটাক negative sentence লৈ পৰিৱৰ্তন কৰিবলৈ দিছে one is done for you এটা কৰি দিছে প্ৰথমটো কি দিছে ৰূপা is happy এটো আমি affirmative sentence to আমি negative sentence লৈ নিবলৈ আমি not ব্যৱহাৰ কৰিম ৰূপা is not happy to do she is watching a match she is not watching a match not to ব্যৱহাৰ কৰি আমি এইটো negative লৈ গলো 3 to they are playing traditional game they are not playing a traditional game 4 to কি দিছে she is holding a red balloon she is not holding a red balloon 5 to অনুমাহী is smiling এটো তোমালোকে নিজে লিখিবা অনুমাহী is not smiling 14c কি দিছে now let's read the following sentences and group them into two categories এতিয়া তলৰ বাক্যবিলাক পঢ়া আৰু দুটা ক্যাটেগৰীত ভাগ কৰা বুলি কৈছে 1 to কি দিছে the announcer did not play the match 2 to I love going to the fair 3 to we are not going to the fair 4 to she is my friend 5 to they are watching the match এটা affirmative sentence কোনবিলাক হ'ব হয় সূচক বাক্য I love going to the fair তেছত এই দুইটো হ'ব affirmative sentence she is my friend এটো affirmative sentence they are watching the match এটো হ'ব the affirmative sentence the negative sentence কি হ'ব the announcer did not play the match এটো negative sentence 3 we are not going to the fair থি বাক্যটো কি হ'ব we are not going to the fair এটো হৈছে negative sentence এতিয়া 15a to কি দিছে read this sentence and note the function they perform তলৰ বাক্যবিলাক পঢ়া গৈছে আৰু note the function they perform আৰু ফাংচন বিলাক দিয়া আছে they perform কি পারফর্ম কৰিছে দিয়া আছে ফাংচন বিলাক sit down onu close the door do not run on the busy road এইবিলাক কি ফাংচন কৰিছে অৰ্ডাৰ বুজাইছে এটা so please give me a pen kindly lend me the umbrella ইটো কি বুজাইছে এটো প্ৰথমটো অৰ্ডাৰ আদেশ এটো অনুৰোধ বুজায় please give me a pen এটো অনুৰোধ কৰিছে পেন এটা দিবৰ কাৰণ অনুৰোধ কৰিছে kindly lend me the umbrella অনুগ্ৰহ কৰি মোক ছাতিটো ধৰাবলৈ
দিয়া এনেধৰণে কৈছে লেণ্ড মি দিয়াচোন কাইণ্ডলি মোক দয়া কৰি ছাতিটো দিয়া তাৰপিছত এইটো এনেধৰণৰ বাক্যক ৰিকুৱেষ্ট বুলি কোৱা হয় টাৰ্ণ অফ দ্য লাইট ৱেন ইউ লিভ তুমি যেতিয়া যাবা ছাতিটো কি কয় লাইটটো অফ কৰি যাবা বুলি কৈছে প'ৰ চাম জুচ ইনটু দ্য গ্লাছ অলপ জুচ কি হয় গ্লাছটোত ঢালা বুলি কৈছে এইবিলাক কি হয় ইনষ্ট্ৰাকশ্যন তাৰপিছত বি কাইণ্ড টু আদাৰ্ছ নেভাৰ গিভ আপ ইয়'ৰ ড্ৰিমছ এইবিলাক কি হয় এডভাইচ পৰামৰ্শ দিছ চেণ্টেন্স গিভ অৰ্ডাৰ অৰ মেক ৰিকুৱেষ্ট এই বাক্যবিলাকে কি কৈছে অৰ্ডাৰ দিয়ে আদেশ দিয়ে অনুৰোধ কৰে বা গিভ এডভাইচ পৰামৰ্শ দিয়ে আৰু ইনষ্ট্ৰাকশ্যন দিয়ে দে আৰ কল্ড ইম্পাৰেটিভ চেণ্টেন্স আৰু এই যিবিলাক অৰ্ডাৰ ৰিকুৱেষ্ট ইনষ্ট্ৰাকশ্যন এডভাইচ দিয়া যিবিলাক বাক্য এইবিলাকক কোৱা হয় ইম্পাৰেটিভ চেণ্টেন্স মনত ৰাখিবা এইবিলাক কি বাক্য বুলি কোৱা হয় ইম্পাৰেটিভ চেণ্টেন্স এতিয়া 15b টো কি দিছে লেটছ ৰিড পঢ়ো আহা ক্লিনিং টাইম এট হোম ঘৰত পৰিষ্কাৰ কৰা সময়ৰ এটা টুকা দিছে চোৱাচোন কি লেটছ ক্লিন ইয়ৰ ৰুম টুগেডাৰ তোমাৰ ৰুমটো একেলগে কি কৰিবলৈ কৈছে চাফা কৰিবলৈ কৈছে পুট ইয়ৰ টয়ছ বেক ইন দ্য বক্স পুট ইয়ৰ টয়ছ বেক ইন দ্য বক্স ডোণ্ট থ্ৰ' থিংছ অন দ্য ফ্ল'ৰ প্লিজ হেল্প মি ফল্ড দ্য ক্লথছ keep your books neatly on the shelf a clean room makes you feel happy and helps you find things easily now underline the imperative sentence from the passage according to the functions they perform and write their sentences in the boxes given below এই যে আমি প্যাৰাগ্ৰাফটো পঢ়িলো পেছেজটো পঢ়িলো পেছেজটোৰ পৰা কি হয় কোনটো অৰ্ডাৰ বুজাইছে যে ইয়াত বাক্য কিছুমান আছে কিছুমানে অৰ্ডাৰ বুজাইছে কিছুমানে ৰিকুৱেষ্ট বুজাইছে কিছুমানে ইনষ্ট্ৰাকশ্যন বুজাইছে কিছুমানে এডভাইচ বুজাইছে এতিয়া আমি ভাগ কৰিব লাগে পুট ইয়ৰ টয়ছ বেক ইন দ্য বক্স এইটো হ'ব অৰ্ডাৰ ৰিকুৱেষ্ট প্লিজ হেল্প মি ফল্ড দ্য ক্লথছ এইটো ৰিকুৱেষ্ট কিপ ইয়ৰ বুকছ নিটলি অন দ্য চেল্ফ এইটো ইনষ্ট্ৰাকশ্যন এডভাইচ ডোণ্ট থ্ৰ' থিংছ অন দ্য ফ্ল'ৰ এইটো হ'ব এডভাইচ 16a এইটো বুজি পাইছা তোমালোকে এইটো ইয়াৰ পিছতো 16a লেটছ ৰিড দ্য ফলোইং পেয়াৰ্ছ অফ ৱৰ্ডছ এলাউড তলৰ কি হয় তলৰ জোৰ শব্দবিলাক কি হয় জোৰেৰে পঢ়িবলৈ কৈছে শ্বেয়াৰ শ্বেয়াৰ ছেটাৰ ছেটাৰ হুইচ উইচ ৱাচ ৱাচ শ্বেয়াৰ শ্বেয়াৰ মেটছ মেটছ 16b এতিয়া এই যিকেইটা আমি এনেধৰণৰ বাক্য পঢ়িলোঁ কিন্তু উচ্চাৰণ একেই হৈছে যদি কি হয় অৰ্থ বেলেগ হৈছে 16b টো কি দিছে লিসেন এজ ইউৰ টিচাৰ ৰিডছ আউট দ্য ফলোইং চেণ্টেন্সেছ লিসেন এজ ইউৰ টিচাৰ ৰিডছ আউট দ্য ফলোইং চেণ্টেন্সেছ তলৰ বাক্যবিলাক শুনিবলৈ কৈছে যেতিয়া শিক্ষকে পঢ়ে শুনিবলৈ কৈছে পুট এ টিক অন দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ড আফটাৰ লিসেনিং টু ইয়ৰ টিচাৰ আৰু শিক্ষকৰ পৰা শব্দবিলাক শুনাৰ পিছত এপ্ৰপ্ৰিয়েট ৱৰ্ডটো প্ৰয়োজনীয় যিটো শব্দ এপ্ৰপ্ৰিয়েট ৱৰ্ড হয় তাত কি হয় টিক দিবলৈ কৈছে প্ৰথমটো কি যে ৰূপা এণ্ড অনুমাহিয়াৰ এইটো ছেটাৰিং হোৱাইল ৱাকিং দ্য স্কুল এই ছেটাৰিংটোত আমি ৰাইট দিব লাগিব টিক দিব লাগিব ছেটাৰিং অলপ প্ৰনাউন্সিয়েশ্যন অকণমান বেলেগ হৈছে তো ইট ৱাজ ফান টু ৱাচ দ্য মেথছ এই মেথছ বুলি ক'লে আমি মেথছ যেতিয়া ক'ম সেইটোতে আমি ৰাইট চিন দিব লাগিব মেনি পিপল কেম টু ইয়াত ৱাচ হ'ব এইটোত হ'ব ৱাচ দ্য কনিজেছ এভৰি ওৱান বিগান টু শ্বেয়াৰ এজ দ্য মেথছ বিগান শ্বেয়াৰটোত হ'ব অনুমাহী শ্বেয়াৰ্ড এ ষ্টৰি টু ৰূপা শ্বেয়াৰ্ড উইথ ৰূপা এতিয়া 17 এটো কি আছে লেটছ ৰিড এলাউড দ্য ফলোইং ৱৰ্ডছ ইন দ্য বক্স তলৰ শব্দবিলাক বক্সত দিয়া শব্দবিলাক জোৰেৰে পঢ়া বুলি কৈছে ফেয়াৰ ফিয়াৰ হিয়ৰ শ্বেয়াৰ এতিয়া হি 7b এক্টিভিটিত কি দিছে ৰিড দ্য ফলোইং ৱৰ্ডছ এণ্ড চাৰ্কল দ্য ৱৰ্ড ডেট হেড চিমিলাৰ চাউণ্ড এজ ইন ফিয়াৰ তলৰ শব্দবিলাক পঢ়া কৈছে আৰু চিমিলাৰ চাউণ্ড ফেয়াৰৰ সৈতে যিবিলাক চিমিলাৰ চাউণ্ড কৈছে তাত চাৰ্কল কৰিব শ্বেয়াৰ
ফেয়াৰ লগত চেয়াৰটো হ'ব তাৰপিছত চিয়ৰ ফেয়াৰ ডিয়াৰ হেয়াৰ এইকেইটা কি হয় চেয়াৰ ফেয়াৰৰ লগত একেই কি কৰিছে সাউন্ড কৰিছে সিমিলাৰ সাউন্ড 18 যেটো এক্টিভিটি দিছে ইয়াত কি আছে লেটস প্ৰেক্টিছ কৰিব দিছে তোমালোকক ৰিড দ্য ফলোইং ৱৰ্ডছ এলাউড তলৰ বাক্যবিলাক জোৰেৰে পঢ়া আৰু এণ্ড নোট দ্য চাউণ্ড চাচ এছ এম এন এন আই এন জি ইন দ্য ডেম আৰু কি হয় আৰু নোট কৰিবলৈ কৈছে এম চাউণ্ড এন চাউণ্ড আৰু এন জি ইন ডেম এই শব্দবিলাকত এম সাউন্ড এন সাউন্ড আৰু এন জি সাউন্ডটো আমি পাম মেপ নেপ সিং মি নি কিং মাইন নাইন উইং মাইট নাইট ব্ৰিং মেইল নেইল ৰেং টিম টিন থিং তাৰপিছত ৰিডল টাইম এটা আছে হাথৰ আই হেভ এ চেল বাট আই এম নট এ নাট ইউ কেন ক্ৰেক মি বাট আই উইল নট চাউট I sit in a box white and round. Boil or fry me, I am ready for a bite. Who am I? Because I have a cell, মই এটা খোলা আছে, but I am not a nut. কিন্তু মই nut নহয় বুলি কৈছে. You can crack me. তোমালোকে মোক ভাঙিব পৰা, but I will not shout. কিন্তু মই I will not shout. মই কিন্তু নিচিঞৰো. I sit in a box. মই এটা বক্সত বহো. White and round. কেনেকুৱা বগা আৰু ঘূৰণীয়া বইল অৰ ফ্ৰাই মি বইল কৰা আৰু মোক ফ্ৰাই কৰা আই এম ৰেডি ফৰ এ বাইট আই এম ৰেডি ফৰ এ বাইট হু এম আই মই কোন এইটো কোন হ'ব এক হ'ব কণী আজিৰ পাঠ ইমানে আছিল পুনৰ অন্য এটা পাঠৰ সৈতে তোমালোকক লগ পাম ধন্যবাদ